মোৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে আমি এক্সাৰসাইজ 2.1 শেষ কৰি পেলাইছো আমি আজি এক্সাৰসাইজ 2.2 আৰম্ভ কৰিছো যদি 2.1 তোমালোকৰ কিবা প্ৰবলেম থাকি যায় তোমালোকে কমেন্টত জনাবা সেই হিচাপে মই তোমালোকক আৰু ভিডিও বনাই দিম যাতে তোমালোকৰ সুবিধা হয় এতিয়া মই আৰম্ভ কৰিছো কোৱেশ্চন এক্সাৰসাইজ নাম্বাৰ 2.2 so let's start 2.2 তোমাক কি দিছে সমাধান কৰা বুলি কৈছে কোৱেশ্চন নম্বৰ 1 দুটা সংখ্যা 5:7 অনুপাতত আছে ডাঙৰ সংখ্যাটো সৰু সংখ্যাটোতকৈ 12 কম সংখ্যা দুটা উলিওৱা আচ্ছা একেবাৰে সহজ সংখ্যা দুটাৰ অনুপাত দিছে আমি ধৰি লম বাৰু আচ্ছা ধৰা হল সংখ্যা দুটাৰ অনুপাত কি লিখিম আমি ধৰা হল সংখ্যা দুটা ক্ৰমে 5x আৰু 7x 5:7 দি আছে নহয় 5x এতিয়া প্ৰশ্ন মতে তোমালোকে according to question লিখিবা যে ডাঙৰ সংখ্যাটো আমাৰ 7x হ'ব আৰু সৰু সংখ্যাটো হ'ব আমাৰ 5x ডাঙৰ সংখ্যাটো সৰু সংখ্যাতকৈ সৰু সংখ্যাটো 12 কম হয়নে 12 কম বুলি লিখি দিছে গতিকে তোমালোকে ইয়াত যদি 12 প্লাস কৰি দিয়া তেন্তে ইয়াত তোমালোকে ইকুৱেল টু লিখিব পাৰিবা এতিয়া ইয়াক আমি সলভ কৰিম ইমপ্লাইজ 7x 5x ইফালে আছে ইফালে আনিলে তোমালোকৰ -5x হ'ব ইফালে থাকি গল তোমালোকৰ 12 এবাৰ তোমালোকে লিখিবা ইমপ্লাইজ 7x - 5x কিমান হ'ব 2x ইকুৱেল টু 12 ইমপ্লাইজ তোমালোকে ইফালে পূৰণ হৈ আছে গতিকে 2 আৰু 12 কাটি দিব পাৰিবা কাটি দিলে তোমাৰ হৈ যাব কিমান 6 হৈ যাব কিমান হ'ব ফলে 6 তাৰ মানে আমাৰ x ৰ ভ্যালু থাকিল 6 তেনেহলে আমাক কোৱেশ্চনত কি সুধিছে বাৰু সংখ্যা কেইটা উলিওৱা সংখ্যা দুটা উলিয়াব দিছে হয়নে তেনেহলে আমাৰ প্ৰথম সংখ্যাটো কিমান হ'ব 5 * 6 x ৰ মান 6 আৰু আনটো হ'ব আমাৰ 7 * 6 তেনে ডাঙৰ সংখ্যাটো হ'ব আমাৰ 30 আৰু সৰু সংখ্যাটো হ'ব 42 এই আনসাৰ নেক্সট কোৱেশ্চন নম্বৰ কি আছে তোমালোকৰ কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 2 কি দিছে বাৰু কোৱেশ্চন নম্বৰ 2 দিছে তিনিটা ক্ৰমিক যুগ্ম সংখ্যাৰ যোগফল 48 সংখ্যা কেইটা উলিওৱা তিনিটা ক্ৰমিক যুগ্ম সংখ্যাৰ যোগফল আচ্ছা যুগ্ম সংখ্যা হবৰ হলে কি হ'ব লাগিব জোড়া সংখ্যা হ'ব লাগিব আৰু জোড়া সংখ্যাৰ কন্ডিশন কি তাৰে কি জোড়া সংখ্যা বিলাক হয় কি আমাৰ 2 2 কে বাঢ়ি যায় হয়নে না গতিকে 2 নম্বৰটো ইফালে মই কৰি দিছো তোমালোকে চাবা আচ্ছা ধৰা হল এটো 2 নম্বৰ সৰু যুগ্ম সংখ্যাটো x তেনে তাতকে ডাঙৰটো কিমান হ'ব x + 2 তাতকে ডাঙৰটো হ'ব আমাৰ x + 4 এতিয়া এই তিনটা ক্ৰমিক মানে এটাৰ পিছত আনটো এই কেইটা যদি আমি যোগ কৰো যোগফল কিমান বুলি কৈছে কোৱেশ্চনত 48 বুলি কৈছে গতিকে তোমালোকে ইকুৱেল টু 48 লিখিবা আৰু ইয়াক সলভ কৰিবলৈ চেষ্টা কৰিবা ইমপ্লাইজ লিখিবা ইয়াত এটা x আৰু এটা x কেইটা হল তিনটা x ইফালে 2 আৰু 4 যোগ কৰিলে কিমান হ'ব আমাৰ 6 হ'ব 48 what implies 3x = 48 + 6 ইফালে আছে মাইনাস ইফালে গলে মাইনাস হ'ব গতিকে হৈ গল আমাৰ 42 এবাৰ তোমালোকে কাটাকাটি কৰিবা 3 কাটিলে ইয়াত 3 14 42 কিমান বাৰ যাব ইয়াত 14 বাৰ যাব মানে তেনেহলে আমাৰ কি থাকিল ইফালে এটা কিন্তু x দে x = 14 x ৰ মান আমাৰ কিমান হল 14 তেনেহলে x যদি 14 হয় তানে প্ৰথম সংখ্যাটো হ'ব আমাৰ 14 দ্বিতীয়টো হ'ব 14 + 2 = 16 আৰু তৃতীয়টো হ'ব 14 + 4 তাৰ মানে কিমান হ'ব 18 এই যে 14 16 18 এই তিনটা হল আমাৰ আনসার একেবাৰে সহজ তোমালোকে কৰি চাবা কোৱেশ্চন নম্বৰ 3 টো মই কৈ দিছো থামধুম যদি 70500 টকা তিনিজন মানুহক 1:2:4 অনুপাতত ভগাই দিয়া হয় তেন্তে প্ৰত্যেককে কিমান কি টকা পাব আচ্ছা এইটো তোমালোকে সেম ষ্টাইলত কৰিব লাগিব কোৱেশ্চন নম্বৰ 3 কৈ দিছো ধৰা হল ইহঁতৰ এনেকৈ লিখিব লাগিব অসমীয়াত ধৰা হল
ইহঁতৰ প্ৰাপ্য টকাৰ অনুপাত কি হ'ব লাগিব x প্ৰাপ্য টকাৰ পৰিমাণ অনুপাত নহয় প্ৰাপ্য টকাৰ পৰিমাণ হ'ব প্ৰথমটো x ধৰিলা তাৰ পিছতটো কি হ'ব 2x তাৰ পিছত কি আছিল 1:2 অনুপাত কেনেকৈ আছিল 2:4 ফাৰ্ষ্টটো যদি x হ'ব দ্বিতীয়টো 2x হ'ব আৰু তৃতীয়টো কি হ'ব 4x এতিয়া এই তিনটা টকা যদি আমি যোগ কৰো তেনেহলে কিমান হ'ব পৰ্যন্ত টকাখিনি হ'ব তেনেহলে তোমালোকে লিখিবা according to question x plus 2x plus 4x equal to কিমান আছিল 17500 টকা আছিল কি জানি 17500 মই এবাৰ চাই দিছো ৰবা কি হ'ব ইয়া 17500 ঠিকই আছে বাৰু এতিয়া আমি ক্যালকুলেশন কৰিম what implies তেনেহলে এটা x দুটা x আৰু চাৰিটা x মুঠতে আমাৰ কিমানটা হল 7টা x equal to 17500 এতিয়া আমি কাটাকাটি কৰিম বাৰু ইয়াত 7 টাইমছ আৰু 7 ইয়াত কিমান বাৰ যাব দুবাৰ যাব 2 7 গুণ 14 বাকি থাকিল আমাৰ কি 335 গতিকে তাৰ পিছত যদি 5 ক তোমালোকে কাটি দিয়া তেনেহলে কিমান হ'ব 7 5 জাৰ 35 দুটা শূন্য আছে দুটা শূন্য লগাই দিয়া তাৰ মানে আমাৰ x ৰ মান হল 2500 তাৰ মানে কি হল আমাৰ প্ৰথম জনে কিমান টকা পাব প্ৰথম জনৰ শেয়াৰ মানে প্ৰাপ্য টকাৰ অনুপাত হ'ব 2500 দ্বিতীয় জনৰ হ'ব 2500 into 2 তাৰনে 5000 টকা হ'ব আৰু ৰবায়াত কিবা এটা ভুল হৈছে 17500 টকা ঠিক আছে তেন্তে আচ্ছা প্ৰথম জনে পালে কিমান আমাৰ 2500 টকা দ্বিতীয় জনে পালে 5000 টকা আৰু চতুৰ্থ জনে পাব কিমান তৃতীয় জনে পাব into 4 গতিকে 4 25 কিমান হয় 110000 টকা 2500 5000 আৰু 10000 গতিকে সব কেইটা মিলাইলে 17500 টকা হয় গতিকে এইটো ৰাইট আনসাৰ তোমালোকে এনেকৈ কৰিব পাৰা আৰু কোৱেশ্চন নম্বৰ কিমান গল এটো 3 নম্বৰ গল 6 নম্বৰটো মই কৈ দিছো ৰবা তাৰ আগতে অলপ মই জুম কৰি কাটি দিছো ৰবা এবাৰ আকৌ ৰবা এইবিলাক সাফা কৰি ললে তোমালোকৰ সুবিধা পাব next question number 4 টুত কি কৈছে বাৰু এটা question number 4 এখন আয়তাকাৰ খেলপথাৰ পৰিসীমা আছে তোমালোকৰ 280 ইয়াৰ দিক প্ৰস্থৰ দুগুণতকৈ 2 মিটাৰ বেছি দিক প্ৰস্থৰ দুগুণতকৈ আকৌ 2 মিটাৰ বেছি তেনে খেলপথাৰৰ দিক আৰু প্ৰস্থ উলিওৱা হেনে এতিয়া আমি ধৰি লম সকলো সময়ত সৰুটো আগত ধৰিব লাগে ধৰা হল ইয়াৰ মই 6 নম্বৰটো কৈ দিছো বাৰু ধৰা হল পথাৰখনৰ প্ৰস্থক আমি কিহে দি বুজাও b দি বুজাও নহয় না breadth equal to x মানে তেনেহলে দৈৰ্ঘ্য l কিমান হ'ব বাৰু প্ৰস্থৰ দুগুণতকৈ আকৌ 2 মিটাৰ বলে বেছি সেইকাৰণে twice x plus 2 দিক প্ৰস্থ দুগুণতকৈ 2 মিটাৰ বেছি হয় এটোই twice x plus 2 তাৰপিছত তেনেহলে আমাক দিক আৰু প্ৰস্থ উলিয়াবা দিছে এতিয়া তোমালোকে লিখিবা according to question তোমালোকে জানা আয়তৰ পৰিসীমাৰ ফৰ্মুলা কি আছিল পৰিসীমাৰ p equal to 2 into l plus b এটা ফৰ্মুলা ইউজ কৰিব লাগিব পৰিসীমাৰ মান কিমান দিয়া আছে তোমালোকৰ 240 আছিল কি জানি 240 equal to 2 into এতিয়া l ৰ মান কিমান l ৰ মান হ'ব twice x plus 2 আৰু b ৰ মান হ'ব x হয়নে আগতে তোমালোকে বলে হয়তো চাই লৈছে ইয়াত চোৱা যে প্ৰস্থ যদি আমাৰ x তেনেহলে দৈৰ্ঘ্য হ'ব twice x plus 2 পৰিসীমা 280 আছিল 280 মই 240 লিখিছো এটা 280 হয়
এতিয়া আমি ইয়াক ক্যালকুলেশন কৰিম তোমালোকে চাবা স্টাইল ইয়াত যেহেতু 2 দি পূৰণ হৈ আছে গতিখিনিকে 2 ডাইৰেক্ট ইয়াত কাটিব পাৰা তোমালোকে এনেকে আছে 2 14 28 শূন্য এটা লাগি আছে শূন্য লগাই দিলা তেনেহলে ইমপ্লাইজ আমি কি লিখিম 140 is equal to এতিয়া twice x আৰু x কিমান হ'ব thrice x এটা হ'ব আমাৰ thrice x আৰু ইফাল থাকিল আমাৰ 2 এতিয়া কৰিবা কি তোমালোকে 2 ইফালে আছে নহয় 2 টো ইফালে আনিবা মাইনাস হৈ যাব গতিকে এটা হ'ব কি আমাৰ ইমপ্লাইজ 140 minus 2 equal to thrice x implies 140 ৰ পৰা 2 গলে কিমান থাকে 138 equal to thrice x এতিয়া চাবা মই সিধা কাটি দিম পলিদ্ৰাৰ অংক নকৰো এ 3 কাটিলো এ 3 13 কাটিলে কিমান বাৰ যাব 4 বাৰ যাব 3 4 গুণ 12 থাকিলে 1 18 3 6 গুণ 18 তাৰমানে হল কি আমাৰ ইয়াত থাকিল 46 আৰু ইয়াত থাকিল x therefore x equal to কিমান হ'ব 46 x ৰ মান 46 ওলাল মানে কি বুজিলা যে আমাৰ দৈৰ্ঘ্য হ'ব প্ৰস্থ হ'ব প্ৰস্থ আমাৰ b প্ৰস্থ হ'ব 46 মিটাৰ what hell 46 মিটাৰ আৰু দৈৰ্ঘ্য হ'ব ইয়াৰ দুগুণ 2 into 46 plus 2 আকৌ কি লিখিবা তেনে 2 6 গুণ 12 12 2 হাতত 1 2 6 গুণ 8 9 92 plus 2 কিমান হ'ব 94 মিটাৰ এয়া হৈ গ'ল আমাৰ কোশ্চেন নম্বৰ 4 কোশ্চেন নম্বৰ 5 এটো খুব ইম্পৰ্টেন্ট অংক বহুত ষ্টুডেন্টে কম বুজে দুটা অংক বিশিষ্ট সংখ্যা এটা একক স্থানৰ অংকটো 5 সংখ্যাটো অংক দুটাৰ যোগফল সংখ্যাটোৰ অংক দুটাৰ যোগফল 5 গুণ হলে সংখ্যাটো নিৰ্ণয় কৰা ও একক স্থানৰ অংকটো 5 ওকে সংখ্যাটোৰ অংক দুটাৰ যোগফলৰ সংখ্যাটো অংক দুটাৰ যোগফলৰ 5 গুণ হলে সংখ্যাটো নিৰ্ণয় কৰা আচ্ছা একক স্থানৰ অংকটো যদি 5 হয় তেতিয়াহলে দহক স্থানৰ অংকটো কিমান হ'ব দহক স্থানৰ অংকটো আমাক ধৰি ল'ব লাগিব হয়নে কোশ্চেন নম্বৰ 5 নম্বৰটো তোমালোকে কেনেকৈ লিখিবা ধৰা হল দহক স্থানৰ অংকটো x এতিয়া দহক স্থানৰ অংক তাৰ আগতে তোমালোকে এটা বস্তু বুজি লোৱা 25 এটা দুটা অংক বিশিষ্ট সংখ্যা ইয়াৰ একক স্থানৰ অংক হল 5 আৰু দহক স্থানৰ অংক হল 2 এই দুটাৰ মাজত সম্পৰ্কটো কি এই দুটাৰ মাজত সম্পৰ্ক এনেকা হল 2 into 10 plus 5 অংক দুটাৰ সম্পৰ্ক এনেকা হয় দহকটো দুগুণ কৰি এককটো যদি আমি যোগ কৰো তেনে হলে আমাৰ সংখ্যাটো পোৱা যায় আচ্ছা এতিয়া কৈছে কি তোমালোকৰ according to questionত আমি আহিম দহকৰ ঘৰ অংকটো আমি ধৰি ললো তেনহলে আমি লিখিম therefore সংখ্যাটো কিমান হ'ব সংখ্যাটো হ'ব তেনহলে 10x plus 5 একক ঘৰৰ অংকটো যেটো 5 এটো হল এতিয়া আকৌ কি কৈছে আমাৰ কোশ্চেনত সংখ্যাটো অংক দুটাৰ যোগফলৰ 5 গুণ আচ্ছা এইবাৰ আহিল আমাৰ জাগাত এতিয়া according to question হয়নে সংখ্যাটো কিমান আমাৰ 10x plus 5 অংক দুটাৰ যোগফল কিমান হ'ব x plus 5 তেনহলে আমাৰ সংখ্যাটো যেহেতু ডাঙৰ কিমান গুণ ডাঙৰ 5 গুণ ডাঙৰ অলপ ৰবা 5 গুণ যদি ডাঙৰ হয় তেনহলে কি কৰিব লাগিব ইয়াক 5 দি পূৰণ কৰিব লাগিব এনেকা এইবাৰ তোমালোকে সবাই ইমান ইজি নহয় অলপ মাথা খটুৱাবলগীয়া আছে গতিকে তোমালোকে চেষ্টা কৰিবা ইয়াক আমি টেকনিক্যালি সলভ কৰিম ইয়াত 10 আছে ইয়াত 5 আছে গতিকে 5 আমি কমন লব পাৰো ইয়াত x থাকিল আৰু ইয়াত থাকিল 2x আৰু ইয়াত থাকিল আমাৰ 1 ইয়াত থাকিল 5 into x plus 5
এতিয়া ইয়াৰ পাঁচ তোমালোকে খালাস কৰি দিলা implies twice x plus 1 equal to x plus 5 next তোমালোকে কৰিবা কি ইফালৰ x ইয়াত আনিলা ইয়াৰ 1 ইফালত লৈ গলা তেনেহলে ইয়াত কি হ'ব আমাৰ কন্ডিশনটো twice x minus x equal to 5 minus 1 what implies ইয়াত হ'ব x আৰু ইয়াত হ'ব 4 তেনেহলে আমাৰ দহকৰ ঘৰৰ অংকটো হ'ব কি 4 এককৰ ঘৰৰ অংকটো 5 তেনেহলে সংখ্যাটো কিমান হ'ব সংখ্যাটো হ'ব 45 কোশ্চেনটো কি কৈছে সংখ্যাটো নিৰ্ণয় কৰা সংখ্যাটো কি হ'ব তেন্তে 45 এই আনসাৰ গতিকে এইখিনি আছিল ভিডিও তোমালোকে লাইক কমেন্ট শেয়াৰ কৰিবা আৰু দয়া কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবা তোমালোকৰ কাৰণে এটা কোশ্চেন থৈ দিছো তোমালোকে সলভ কৰি ইয়াৰ আনসাৰটো মোক প্ৰসেসটো তোমালোকে হেৰি কমেন্টত তোমালোকে মাথা ইকুৱেশনটো যে বনাই সলভ কৰিব নালাগে ইকুৱেশনটো বনাই কমেন্টত তোমালোকে জনাবা জনালে তোমালোকৰ কাৰণে নিশ্চিত গিফট আছে গতিকে তোমালোকে কামটো কৰিবলৈ চেষ্টা কৰিবা হেতু হল তোমালোকৰ কোশ্চেন নম্বৰ 6 ৰ কাৰণে কোশ্চেন নম্বৰ 6 টো তোমালোকে ইকুৱেশন বনাই ইকুৱেশনটো খালি কমেন্টত লিখি দিবা সোৱাৰ কাৰণে ধন্যবাদ